বহুত বেছি মিঠা। আহুমাই বোলে টোপোলা দি পঠিয়াইছে নাতিয়েকলৈ। কি মানে দি পঠিয়াইছে তাকে আনিবলৈ গৈছিলোঁ সেইফালে হাতত। এই গছজোপা লগাই চাব, তেতিয়া বহুত সোনকালে আপোনালোকৰ সকলোবোৰ ভাল হ'ব। পিয়ৰ গাই ঘিউ। এইফালে চাওক আম টেঙা। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালেই থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ এই চোতালৰ পৰা। গৈছিলোঁ শিৱসাগৰ ৰেলৱে ষ্টেচনলৈ, কাৰণ শাহুমাই বোলে টোপোলা দি পঠিয়াইছে নাতিয়েকলৈ। কি মানে দি পঠিয়াইছে তাকে আনিবলৈ গৈছিলোঁ সেইফালে হাতত। আহি পালোহি মই ঘৰ। ব'লক এতিয়া খুলি চাওঁগৈচোন লগালগ। মানে 7টা বজাতে ইমান ৰ'দ দেখিছেনে? আজি হৈ গ'ল আৰু বহুত মানে বেছি গৰম হ'ব দেই আমাৰ শিৱসাগৰত। আমাৰ কিন্তু আজি ধনু দেউতা নাই দেই বন্ধুসকল। এখন কেঁচি লৈ লগালগ কাটিলোঁ নহয়, কাটিয়ে দেখিলোঁ এটা ডাঙৰ আম। আগতে ঘৰলৈ গ'লে চিধা আম খাবলৈহে যাওঁ, কাৰণ এইটো সময়তে আম তাত পকে। আমাৰ ইয়াৰ নিচিনা নহয়, অসমত আম পকে আহাৰ মাহত, কিন্তু কেলকাতাৰ নিচিনা নহয়, তাত আকৌ আম পকি শেষেই হ'ল। শাহুমাই দি পঠিয়াইছে পকা আম। ইমানেই মিঠা নহয় বন্ধুসকল, এইবিলাক আমৰ বহুত বেছি মিঠা। সেইকাৰণে মানে দি পঠাইছে নাতিয়েকলৈ বুলি। মৰম আৰু ক'ব নোৱাৰা। এইবিলাক হৈছে পাতি নেমু, আৰু পাতি নেমু মানে বহুত দিন যায়, সৰু সৰু যদিও মানে বহুত বেছি টেঙা এইবিলাক। বাৰু এইটোত মানে কি আছে চাওঁ আহক। মানে ভাগৰে ভাগৰে আহিছোঁ যে বহুত বেছি গৰম লাগিছে। এয়া দিছে চানা। এয়া চানা পেকেট 2টা দি পঠিয়াইছে, মানে দুবিধৰ। তাৰপিছত এয়া পলিথিনে বান্ধি বান্ধি মানে চব পেক কৰি দি পঠাইছে দেই বন্ধুসকল। এইটো আমৰ আচাৰ। তাৰপিছত এইটো চাওক, এইটো হৈছে বহুত ভাল বস্তু দেই বন্ধুসকল। মানে এনেকৈ প্ৰায় দি পঠায় আৰু লোকেল বস্তু খাবলৈ পাওঁ কিন্তু দেই। ইমান বস্তু দি পঠাইছে বন্ধুসকল, চাওকচোন, মানে দেখিলে ভাল লাগিছে। এইফালে চাওক একেবাৰে পিয়ৰ গাই ঘিউ, আৰু এইফালে হৈছে আমৰ আচাৰ, এইফালে হৈছে পানী টেঙা। পানী টেঙা তেওঁলোকে কিন্তু আমাৰ নিচিনা এনেকৈ টোপোলা কৰি নবনায় বন্ধুসকল, পাতত এনেকৈ মানে বৈয়ামত ভৰাই বনাই থয়। আৰু মোলৈ এনেকৈ বৈয়াম দি পঠাইছে। তাৰপিছত দিছে ইয়াত আৰু চানা টানা এইবিলাক দেখুৱালোঁ আপোনালোকক। আৰু এটা ভাল বস্তু দিছে, এইফালে চাওক আম টেঙা, মানে দুবিধ টেঙা। ইমানখিনি দি পঠাইছে নাতিয়েকলৈ বুলি। তাৰপিছত দিছে মুড়ি বন্ধুসকল। এয়া মোৰ নাম বুঢ়ী। ইমান ধুনীয়াকৈ মানে বনাই দি পঠাইছে, দেখিলে খাওঁ খাওঁ লাগিছে। মই মানে অলপমান ৰ'দত দিছোঁ এনেকৈ। কেলৈ ৰ'দত দিছোঁ জানে নাই? মানে গোন্ধ ভাৱ বা বেয়া নহ'ব, আৰু চিচাৰৰ বৈয়ামত ভৰাই থ'ব লাগিব, এনেকৈ থ'লে নহ'ব। এইখিনিতে আৰু এটা কথা কওঁ দেই, শাহু বোৱাৰী মানে বহুতো লোকে কয় মোৰ শাহু বেয়া বা মোৰ বোৱাৰী বেয়া, সেনেকুৱা নহয় বন্ধুসকল। মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁ, শাহু বোৱাৰী কেতিয়াও বেয়া হ'ব নোৱাৰে যদি মিলা প্ৰীতিকে থাকিব জানে। চাওকচোন, তেওঁ বাৰু যি সৰহ হওক বা তাকৰে হওক, মোলৈতো কিবা এটা নহয় কিবা এটা দি পঠাইছে, নহয় জানো? যে এইটো নহয় টোপোলা দিছে বুলিয়ে যে মৰম দিছে, সেইটো নহয়। কিন্তু মানুহে ভুল বুজে, টোপোলানো কি আজি আছে কাইলৈ নাই বোলে বস্তু দিলে খাই বৈ আজৰি, নহয় জানো? কিন্তু মৰম চেনেহ মেইন। আৰু যদি আপোনালোকে মৰম থাকে বা মই যদি মৰম দিওঁ, তেওঁ আমাক মৰম দিব বা তেওঁলোকেও আমাক মৰম দিব। খাই মেলি জুলি থাকিব পাৰোঁ ককাই ভাইৰ দৰে বা বাই ভনীৰ দৰে। শাহু শহু যিয়ে নহওক লাগে, যি পৰিয়ালে থাকক নাথাকক লাগে, সকলোলৈ মোৰ ফালৰ পৰা এইটো অনুৰোধ, যাতে সকলোৱে মিলা প্ৰীতিৰে থাকক আৰু এনেকৈ আমাৰ দৰে সুখে মানে জীৱন যাপন কৰক। ইমানখিনি আঁতৰত থাকিলেও আমি এনেকুৱা মানে অকামিলা নহয়। এইখিনি বস্তু দিছে বুলি বা মৰম দিছে বুলিয়ে সেইটো নহয়, কিন্তু তেওঁ মোক যিখিনি ব্যৱহাৰ কৰে বা মই তেওঁক যিখিনি ব্যৱহাৰ কৰোঁ, নথৈ সুখী আমি। আমাৰ পৰিয়াল মানে সৰু পৰিয়াল, তেওঁলোকৰো কোনো নাই বা আমাৰো বৰ বেছি মানে জনবসতি নাই, হ'লেও মানে আমি সুখী। গতিকেলৈ আপোনালোককো ক'লোঁ এনেকৈ মিলা প্ৰীতিৰে থাকিব। ইমান যে দূৰৰ পৰা তেওঁ এইখিনিকে দি পঠাইছে, তাকে ধন্যবাদ জনাইছোঁ। ইমান দূৰৰ পৰা বহুত বেছি বস্তু অনা মানে বা দিয়া সম্ভৱো নহ'ব, কাৰণ এখন দেশৰ ইপাৰ সিপাৰ, নহয়নে? কেলকাতাৰ পৰা আহিছে অসমলৈ, 3 দিন ধৰি ট্ৰেইনতে আছিলে, আৰু ট্ৰেইনৰ পৰা মানে আজিহে পাইছেহি, নহয় জানো? কিমান কষ্টৰে তেওঁ মানে বনাই মেলি দি পঠাইছে, যে কি নহওক তাৰ বাবে মই বহুত মানে সুখীও, আৰু তেওঁক বহুতখিনি ধন্যবাদ জনাইছোঁ মোৰ তৰফৰ পৰা। এনেকৈ গাই ঘিউ বনোৱা মই দেখা নাছিলোঁ, কিন্তু এতিয়া বিয়া সোমাইহে দেখিছোঁ বন্ধুসকল। আজি মানে অলপ দেৰিকৈহে ঔষধ
ঔষধি গছ আপোনালোকক দেখুৱাবগৈ পাৰিম দেই বন্ধুসকল, কাৰণ আজি বহুত বেছি ৰ'দ মানে দেখিছে নাই, একেবাৰে চকচকীয়া হৈ পৰিছে। এইফালে আমাৰ ভাতকেৰেলা চাওক পোকে খাইছে জানে নাই, কঁঠালৰ মুচি মানে 3-4টা খোৱা হ'ল, কিন্তু এইবাৰ একেবাৰে গুৰিৰ পৰা লাগিছে বন্ধুসকল কঁঠাল। পিছতহে দেখুৱামগৈ ঔষধি গছ, এতিয়া নেদেখুৱাওঁ কাৰণ দেখিছে ৰ'দ। আজি মানে অলপ আৰামো কৰিব লাগিব, ভিডিঅ'ৰ লগত লাগি থকাই হয় দৰকাৰ। এনেকৈ অলপ জীয়াই হতাই ওলাই আহিলোঁ বাবলিৰ লগত। এইফালে বাবলি আগে আগে গৈ আছে। অ' ভণ্টি গাড়ী চলাইছা নি? হা কোনে আনি দিলে? অঁ অনলাইনত আনিলা? এয়া কোন হয়? এয়া পাপা চলোৱা বাৰু, চাওঁ বাৰু। পাৰিছানে? পাপাই চলাই গৈছে দেই। নতুন খিলনা গাড়ী পাই হাঁহি দেখিলেনে? এইফালে হৈছে বন্ধুসকল চেনী বন বা চেনী গছ। এই চেনী গছৰ বহুতো উপকাৰী গুণ আছে। আৰু এইফালে চাওক এইজোপা হৈছে হাতী খুতুৰা। হাতী খুতুৰাৰ বিষয়ে এটি ভিডিঅ' আপলোড কৰা আছে। চেনী বন আপোনালোকে কেনেকৈ খাব জানে নাই? ৰাতিপুৱা শুই উঠিয়ে খালী পেটত আপোনালোকৰ যদি মাহেকীয়া হ'লে পেট বিষ হয়, তেতিয়াহ'লে ইয়াৰ ৰস উলিয়াই এচামুচকৈ 3 দিন 3 চামুচ খাব। বহুত সোনকালে সেই পেটৰ বিষ ভাল হয়। আৰু এইফালে চাওক বহুত ডাঙৰ এবিধ ঔষধ দেখুৱাইছোঁ দেই বন্ধুসকল। এইজোপা হৈছে উভতা বন। উভতা বনৰ শিপা ভালকৈ ধুই খুন্দি ৰস উলিয়াই 3টা জালুকৰ লগত এচামুচকৈ দিনে খাবচোন, বহুত সোনকালে কাহ ভাল হয় দেই। এইফালে আকৌ নৈত পানী বাঢ়িছে। এইফালে চাওক মানে নৈপৰীয়া ৰাইজ সাৱধান হ'বৰ হ'ল আৰু। কিন্তু মই শুই আছিলোঁ যে বন্ধুসকল, চাওক মুখখন ফুলি গৈছেগৈ নহয়নে? ইমানেই শুলোঁ মানে আবেলি সময়তহে ওলাই আহিছিলোঁ। এইফালে নৈখন দেখি সকলোবোৰ গছ গছনিও দেখুৱাম বোলো। আৰু আপোনালোকক নৈ কিনাৰতে থকা এই গছজোপা আপোনালোকে লগাই চাবচোন, বহুত সোনকালে আপোনালোকৰ খৰ খজুৱতি সকলোবোৰ ভাল হ'ব। বহুতো কমেণ্ট আহিছে খৰ খজুৱতিৰ কাৰণে বন্ধুসকল। এই গছজোপাৰ কাৰণে প্ৰশ্ন মোক বাৰে বাৰে সুধিছে বহুতো লোকে, গতিকেলৈ আকৌ নৈ পাৰত এনেকৈ দেখুৱালোঁ এই গছজোপা। এইজোপা হৈছে খৰপাত বা খৰ গছ বন্ধুসকল। এতিয়া গছজোপা গধূলি সময় হ'ল যে সেইকাৰণে এনেকৈ শুই পৰিছে, নহ'লে পাতখিনি অলপ মেল খাই থাকে। ৰাতিপুৱা বেলিকা একেবাৰে শুকান ছালত লগাব সেই খৰপাত পিচি, তেতিয়া খৰ খুব সোনকালে ভাল হয়। এতিয়া মই পাকঘৰলৈ আহি গ'লোঁ বন্ধুসকল। এইফালে আকৌ আম টেঙা, এইফালে ৰিঅ' খানা চাহ, এইফালে তিতা কেৰেলা ভাজি। বন্ধুসকল আজি এনেকৈয়ে মানে খানাত খাব লাগিব। বৰ বেছি কিবাকিবি দেখুৱাই নাথাকোঁ, ভিডিঅ'টি ইয়াতে সামৰিব লাগিব। অহাকালিলৈ আকৌ লগ পাম। ধন্যবাদ।